কলগাছিয়াৰ ৰাজহ চক্ৰ বিষয়া বৰডাঙ্গা গুইলেজা অঞ্চলত তদন্ত কৰিবলৈ উপস্থিত। আজি বৰপেটা জিলাৰ অন্তৰ্গত বৰডাঙ্গা গুইলেজা আদি নৈপৰীয়া অঞ্চলসমূহ কলগাছিয়াৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তদন্ত কৰিবলৈ ৰাইজৰ মাজলৈ যায়। উক্ত অঞ্চলৰ ৰাইজৰ সন্মুখত চক্ৰ বিষয়াগৰাকীয়ে নৈপৰীয়া লোকসকলক ন্যায় দিবৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাব আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষই যি নিৰ্দেশ দিব সেইমতেহে কাম চলিব বুলি বিষয়াগৰাকীয়ে ৰাইজৰ মাজত মন্তব্য আগবঢ়ায়। আনহাতে উল্লেখনীয় বিষয় যে উক্ত অঞ্চলৰ প্ৰায় ৯৯% ৰাইজে এই বালি খনন কাৰ্যত হস্তক্ষেপ কৰিবলৈ প্ৰশাসনৰ ওচৰত হাতজোৰ কৰি কাতৰভাৱে আহ্বান জনায়। আচলতে কি দেখা পালে? পাৰমিশন লৈ আহিছিলে মাটি কাটিবলৈ, কিন্তু ইয়াতে যিহেতু আমাৰ চৰ হয় তো আমি আইডেন্টিফাই কৰিব পৰা নাই যে কাৰ কোনটো মাটি হয়, আৰু ৰাইজৰ অলপ ভয় শংকা এটা আছে যে মানে ইমান গৰাখহনীয়া জেগা হয় তো ইয়াতে খনন কৰিলে অসুবিধা হ'ব বুলি ৰাইজেও এটা ভয় কৰিছে। কিন্তু তেওঁলোকৰো এটা পাৰমিশন এটা আছিলে, সেইটো কাৰণে আমি ফিল্ডত আহি পেলাই আকৌ এবাৰ চাব লগা হৈছে, যিহেতু এটা পাৰমিশন অলৰেডি তেওঁলোকে পাই থৈছে, ৰয়েলিটিও পে' কৰিছে বুলি ক'লে। তো এইটোৱে চালোহি ফিল্ডত যে মানে ৰাইজৰ কথাটো কেনেকুৱা কি কৈছিলে তাৰ লগত এবাৰ মই মিলাইছোঁ। ৰাইজৰ কথাত কেনেকুৱা মিল পালে নেকি? নহয়, তেওঁলোকে যোনটো জেগাত দেখাইছে আৰু ৱাটাৰ ৰিচোৰ্চৰ ফালৰ পৰাও এটা ৰিপৰ্ট আহিলে, তো সেইটোকে মই এবাৰ নিজৰ ফালৰ পৰা চালোঁ, চাই পেলাই মই ৰিপৰ্টটো দিম। ছিনিয়ৰে মোক যি মানে ছাজেশ্যন দিয়ে মই সেইটো মতে আগবাঢ়িম। থেংক ইউ। মই যি দেখা পালোঁ, কলগাছিয়া চক্ৰ বিষয়া বাইদেউ আহিছিলে, আহি জমিন তদন্ত কৰি আপোনালোকক কি আশ্বাস দিলে? আমি বাইদেউ আশ্বাসত এটাই বুজি পালোঁ যে বাইদেউ আমাৰ সপক্ষে আছে। ইয়াৰ চৰজমিন যিখিনি চালে সেইখিনি বাইদেউ হয়তো বুজিছে যে ইয়াত যদি মাটি খনন কৰা হয় ইয়াৰ এই বৃহত্তৰ অঞ্চলৰ লগতে স্থানীয় ৰাইজৰ বহুত ক্ষতিসাধন হ'ব, আৰু যিটো আমাৰ ৱৰ্ল্ড বেংকৰ যিটো কাম চলি আছে এই কামৰো বহুত ক্ষতিসাধন হ'ব বুলি আমি এইখিনি গম পালোঁ। আৰু আমাৰ পূৰ্ণ বিশ্বাস বাইদেউ আজি এইটো মানে খনন কাৰ্যৰ বিপক্ষে পদক্ষেপ ল'ব, তাৰ এটা উমান আমি পালোঁ। গতিকে আমি বাইদেউক আমাৰ এই অঞ্চলৰ সমূহ ৰাইজৰ পৰা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে ইমানখিনি সময় নষ্ট কৰি আমাৰ ফিল্ডটো ভিজিট কৰি চালে আৰু আমাক এটা আশা প্ৰদান কৰিলে, তাৰ বাবে বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি বন্ধ নহয় এই ক্ষেত্ৰত আপোনালোকে কি পদক্ষেপ হাতত ল'ব? যদি এইটো বন্ধ নহয় ইয়াৰ পিছত আমি গণতান্ত্ৰিকভাৱে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি উঠাৰ আমি চেষ্টা কৰিম। গতিকে ইয়াৰ কাৰণে যিখিনি আন্দোলন আমি কৰিব লাগে আমি ইয়াৰ শেষ পৰিণতি চাই আমি এৰিম।